নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ অফ ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত যদি কোনো এজন ব্যক্তিয়ে যথেষ্ট জ্বৰত ভুগি থাকে, সেই জ্বৰত ভুগিলে যি আমি স্পঞ্জিং কৰোঁ, সেই স্পঞ্জিঙৰ প্ৰচেছটো কেনেকৈ কৰিব লাগে সেই বিষয়ে অলপ নমুনা দিবলৈ চেষ্টা কৰিছোঁ। অনুগ্ৰহ কৰি আপুনি ভিডিঅ'টো শেষলৈ চাব আৰু যদি এতিয়াও আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ মৰম দেখুৱাবলৈ মোৰ ভিডিঅ'টো লাইক কৰিব। এই স্পঞ্জিং কৰাৰ প্ৰচেছটো হ'ল প্ৰথমতে আমি পেচেণ্টজনক শুৱাই ল'ব লাগিব, তেওঁক কমফৰ্টেবল পজিশ্যনত শুৱাই ল'ব লাগিব। এতিয়া কিছুমান ছাইড আছে, কিছুমান অংশ আছে যিবিলাক অংশত আমি এই স্পঞ্জিংটো কৰিব লাগিব। স্পঞ্জিংটো কৰাৰ কাৰণে প্ৰথমতে এটা চৰিয়াত আমি পানী ল'ব লাগিব। এতিয়া কি পানী ল'ম, গৰম পানী ল'ম নে ঠাণ্ডা পানী ল'ম নে নৰ্মেল পানী ল'ম? যদিহে গৰমৰ দিন হয় তেন্তে আমি নৰ্মেল পানীটো ল'ম, যদিহে গৰমৰ দিন হয় তেতিয়া আমি আইচ কোল্ড ৱাটাৰ ল'ম, অৰ্থাৎ ঠাণ্ডা পানী ল'ম। আৰু যদিহে ঠাণ্ডা দিন হয় তেতিয়া আমি নৰ্মেল পানী ল'ম আৰু তাতে 8খনৰ পৰা 10খন কাপোৰ ভিজাই ল'ম। ভিজাই লৈ আমি কিছুমান অংশ আছে, সেই অংশবিলাকত আমি স্পঞ্জিং কৰিম। এই স্পঞ্জিং কৰাৰ প্ৰথম অংশটো হ'ল আমাৰ ফৰহেড বা কপাল। এই কপালত আমি কি কৰিব লাগে? স্পঞ্জিং কৰিব লাগে। ইয়াৰ পিছত দ্বিতীয় অংশটো হ'ল আমাৰ গলৰ দুই কাষে আমি স্পঞ্জিং কৰিম। ইয়াৰ পিছত 3 নম্বৰ অংশটো হ'ল আমাৰ কাষলতি, এক্সিলাত আমি কি কৰিম? স্পঞ্জিং কৰিম। ইয়াৰ পিছত স্পঞ্জিং কৰিব লগা নেক্সট অংশটো হ'ল আপোনালোকে স্ক্ৰীনত দেখা পাই আছে, সেই অংশটো হ'ল আমাৰ গ্ৰইন অংশ, অৰ্থাৎ কৰগনৰ অংশ। অৱশেষত আমাৰ যিটো অংশ স্পঞ্জিং কৰিবলৈ থাকি গৈছে সেই অংশটো হ'ল আমাৰ ভৰিৰ তলুৱা। আমি ভৰিৰ তলুৱাটো এনেকৈ স্পঞ্জিং কৰিম আৰু এনেকৈ স্পঞ্জিং কৰা হোৱাৰ পিছত মাজে মাজে যদি প্ৰয়োজন হয় আমি পানীখিনি সলনি কৰি ল'ব লাগিব। আৰু এনেকৈ স্পঞ্জিং কৰা হোৱাৰ পিছত 30 মিনিটমান পিছত আমি পেচেণ্টজনৰ আকৌ টেম্পাৰেচাৰটো জুখি চাম। যদি সেই টেম্পাৰেচাৰটো কমা নাই তেতিয়া তেওঁক পেৰাচিটামল টেবলেট বা পেৰাচিটামল লিকুইড দিয়াৰ প্ৰয়োজন হ'ব। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে এই চেনেলটোত আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।